বহুত পুৰণা ভিডিঅ'। মোৰ ছোৱালীজনী জ্বৰ হোৱাৰ কাৰণে মই তিনিচুকীয়াত নিছিলোঁ আৰু তিনিচুকীয়াত ডক্টৰে ক'লে এডমিট হ'ব লাগিব। মই আদিত্য নাৰ্ছিং হোমত এডমিট হৈছিলোঁ। তাকে পিছদিনাখন মোৰ ছোৱালী অকণমান গা ভাল পোৱাৰ কাৰণে মই তাই অকণমান এক্টিভিটিটো চাবৰ কাৰণে ভিডিঅ' কৰিছিলোঁ। আৰু কেঁচুখানতেই সাপ ওলাই বুলি কয় নহয়, ঠিক তেনেকুৱা ধৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব যে কি হ'লনো, কিয়নো কৈছোঁ কেঁচুখানতে সাপ ওলাব বুলি বা ওলালে বুলি। আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখিব যে এই নাৰ্ছিং হোমত মই থকা মোৰ ছোৱালী যিহেতুকে জ্বৰ বেছি হৈছিল, জ্বৰ বেছি হ'লে কেন্দুলা লগাই থৈছিল। কেন্দুলাতে বেজী দিবলৈ নাৰ্ছ আহিল, হঠাৎ আহিলে। আচলতে আহি দিওঁতে আচলতে কিছুমান নাৰ্ছ চিনচিয়াছ একেবাৰে নহয়, মানে ৰোগীৰ প্ৰতি অকণমান দায়িত্ববদ্ধতা অকণমান মানে চাব লাগে আৰু অলপ ধ্যান দিব লাগে, কিন্তু ধ্যান নিদিলে আৰু কেন্দুলাত বেজীটো দিলে। আটাইখিনি বেজী দৰৱখিনি গোটেইখিনি লিকেজ হৈ গাৰুৰ পৰা কেন্দুলাটোলৈ বিয়পি গ'ল। তাকে মই অকণমান মানে তাই এক্টিভিটিটো চাবৰ কাৰণে মই একচুৱেলি ভিডিঅ' কৰিছিলোঁ, কিন্তু এইটোৱেই হ'ল যে ভিডিঅ'টো কৰি মোৰ ভালেই হ'ল, কাৰণ মোৰ এটা অভিজ্ঞতা হ'ল। আৰু দেখিছেনে তাই ঘপককৈ উঠিব পাৰিছে, আগদিনাখন উঠিব পৰা নাছিলে, পিছদিনাখন উঠিব পাৰিছে। এতিয়া বেজী দিব আহিব, নাৰ্ছগৰাকীয়ে আহিব, মাত লগাইছে। এয়া নাৰ্ছগৰাকী আহিলে আৰু লগত মোৰ বাইদেউ আছে, বাইদেউ বেমাৰ মানে বেটিক চাবৰ কাৰণে গৈছিলে, আৰু লগত মোৰ ৱাইফো আছে। আৰু মই থাকিবলগীয়া হ'ল, এনিশা থাকিলোঁ। পিছদিনাখন আমি ছুটী লৈ গুচি আহিলোঁ। আৰু দেখিব আপোনালোকে চাব দেই, নাৰ্ছগৰাকী আহিব, তেওঁ বেজীটো দিব, কেন্দুলাত দিয়ে, কিন্তু কেন্দুলাত দিয়াৰ মুহূৰ্তত কিন্তু কেন্দুলাৰ পৰা লিকেজ হৈ গোটেইখিনি যায়। আৰু মই কওঁ যে লিকেজ হৈ গ'ল, গোটেই নপৰিলে। তেতিয়া নাৰ্ছগৰাকীয়ে কয় যে অকণমান লিকেজ হয় বুলি কৈছে, কিন্তু তেওঁ চাগে তেওঁৰ দায়িত্বটো তেওঁ ভালকৈ বুজি পোৱা নাই বা তেওঁ নিয়াৰিকৈ পালন কৰিব নোৱাৰিলে। কিন্তু মই একো নক'লোঁ, আমি তেনেকৈয়ে গুচি আহিলোঁ। এয়া নাৰ্ছগৰাকী আহিছে, দেখিছে তেওঁ বেজী দিবৰ কাৰণে ৰেডি কৰিছে। আৰু বেটি অকণমান মনত কেনেকেনাইছে যে বিষ হ'ব চাগে বুলি। চাব দেই, আপোনালোকে লক্ষ্য কৰিব, বেজীটো তাইক দি আছে। আৰু চাব দেই, বিশেষ যদিও বা এইটো বেজীটো